আজি এতিয়া মই এখন বাতৰি কাকতৰ খবৰ অলপ জনাই আছো। আমাৰ অসমত ৭,০০৬জন আমাৰ NPSৰ কৰ্মচাৰী আছে। ৭,০০৬জন কিহৰ আছে? এইটো আমাৰ মনোহৰণ কমিটিৰ ৭,০০৬জন আমাৰ NPS কৰ্মচাৰী আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, আৰু লগতে ভেঞ্চাৰ স্কুলৰ কিছু আছে, আৰু বেলেগ বেলেগ বিভাগৰ কৰ্মচাৰীও আছে। এই অলপতে আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ সন্থাৰ লগত এটা আলোচনা হৈছিল। এই আলোচনা মৰ্মে কি হৈছিল সেইখিনি কথা আপোনালোকৰ আগত মই গাই দিছোঁ। NPSৰ অন্তৰ্ভুক্ত ৩.২৫ লাখ কৰ্মচাৰী OPSৰ আওতালৈ আহিব ২০০৫ চনৰ পাছত নিযুক্তি পোৱা একাংশ কৰ্মচাৰী। ২০০৫ চনৰ পাছত নিযুক্তি পালেও একাংশ কৰ্মচাৰীয়ে পুৰণি পেঞ্চন ব্যৱস্থাৰ অৰ্থাৎ OPSৰ আওতালৈ আহিব। উল্লেখযোগ্য যে পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে ২০০৫ চনৰ পাছত নিযুক্তি পোৱা অসমৰ কৰ্মচাৰীসকলেও ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত অৰ্থাৎ NPSত অন্তৰ্ভুক্ত হৈছিল। সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কৰা আলোচনাৰ সিদ্ধান্ত অনুসৰি NPS প্ৰৱৰ্তন হ'লেও ২০০৫ চনৰ পিছত নিযুক্তি পোৱা একাংশ কৰ্মচাৰীয়ে পুৰণি পেঞ্চন লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এখন অফিচ মেমৰেণ্ডামৰ ভিত্তিত পুৰণি পেঞ্চন ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ সংখ্যা অৱশ্যে অতি সীমিত সংখ্যক হ'ব, কাৰণ সেই সময়ৰ আগতে অতি কম সংখ্যক পদৰ বাবেহে নিযুক্তি প্ৰক্ৰিয়া চলিছিল। কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ সিদ্ধান্ত অনুসৰি ২০০৫ চনৰ পাছত নিযুক্তি পালেও যিবোৰ পদত নিযুক্তি প্ৰক্ৰিয়া অৰ্থাৎ NPSৰ প্ৰৱৰ্তন হোৱাৰ আগতে চলিছিল, তেওঁলোকে পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনলৈ আহিব। অৰ্থাৎ কিছুমানৰ নিযুক্তি প্ৰক্ৰিয়া আগতে চলিছিল, কিন্তু তেওঁলোকৰ চাকৰিটো ২০০৫ চনৰ পিছত হৈছিল। এইটোকে বুজাইছে। বিত্ত বিভাগে সংশ্লিষ্ট সকলো বিভাগৰ পৰা তথ্য বিচাৰি অলপতে নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত প্ৰায় ৪.৮ লাখ কৰ্মচাৰী আছে, যদিও ইয়াৰে প্ৰায় ৩.২৫ লাখ কৰ্মচাৰীয়ে NPSৰ অন্তৰ্ভুক্ত হৈছে। প্ৰতি মাহতে পুৰণি পেঞ্চন আঁচনিত থকা কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলত ২০২৫ চনত OPSৰ আওতাত থকা কৰ্মচাৰীৰ সংখ্যা ৯০% হোৱাৰ সম্ভাৱনা আছে। গতিকে এটা ভাল খবৰ, OPS অনতিপলমে হোৱাৰ এটা সুযোগ আহি পৰিছে। আপোনালোকক এটা মই ভাল খবৰ দিব পাই মই সন্তুষ্ট হ'লোঁ।